আসসালামু আলাইকুম ওরহমতুল্লাহ। শেষ হ'ল 2024 চন, আৰম্ভ হ'ল 2025। কিন্তু ইয়াক লৈ আমাৰ মাজত দেখা গৈছে যথেষ্ট উৎফুল্লিত। কিন্তু এই উৎফুল্লিত কিবা কাৰণ আছেনে, কিবা যুক্তি আছেনে? আচলতে পশ্চিমীয়া দেশসমূহেও ইমান আনন্দ উল্লাস কৰা নাই যিমান আনন্দ উল্লাস আমি কৰিছোঁ। 2024 চনৰ ডিচেম্বৰ মাহৰ অৰ্থাৎ 31 ডিচেম্বৰ মাজনিশা 12 বজাৰ লগে লগে সমগ্ৰ আকাশখন নানান ধৰণৰ আতচবাজিৰে আলোকিত হৈ উঠিছে। কিন্তু ইয়াৰ দ্বাৰা কিবা অসুবিধা হোৱা নাইনে, বা কিবা অসুবিধা হৈছে বুলি আপুনি অনুভৱ কৰিব পাৰিছেনে? আপোনাৰ মোৰ আনন্দ উল্লাসৰ বাবে চৰাই চিৰিকটি শালিক শালিকাৰ কিবা অসুবিধা হোৱা বুলি আপুনি কেতিয়াবা ভাবিছেনে? গোটেই দিনটো ঘূৰা ফিৰাৰ অন্তত শালিক শালিকাবোৰে মাজনিশা গভীৰ টোপনিত লালকাল থকা অৱস্থাত আপুনি সিহঁতৰ মাজত এক আতংকৰ সৃষ্টি কৰা নাইনে? কিন্তু এয়া কৰি কি লাভ? কিবা লাভালাভ আছেনে? মানুহ হ'ল সামাজিক প্ৰাণী। পৰম কৰোণাময় সৃষ্টিকৰ্তা মহান আল্লাহ ৰব্বুল আলামিনে মানুহক আশৰাফুল মখলুকাত অৰ্থাৎ শ্ৰেষ্ঠ জীৱ নামেৰে নামকৰণ কৰি পেলাই এইখন পৃথিৱীত পঠিয়াইছে। কিন্তু এটা কথা চিন্তা কৰি চাওকচোন, প্ৰত্যেকজন জীৱকে এটা নিৰ্ধাৰিত জীৱনকাল দি আল্লাহ ৰাব্বুল আলামিনে এইখন পৃথিৱীত প্ৰেৰণ কৰিছে। কিন্তু আমি যে আনন্দ উল্লাস কৰিছোঁ, কিয় কৰিছোঁ? এবাৰ অন্তত আমি ভাবি চোৱা নাই। আপোনাৰ মোৰ হায়াতে জিন্দেগী অৰ্থাৎ জীৱনকাল যদি 80-90 বছৰ হয়, তাৰে মাজৰ পৰা এটা বছৰ বিদায় হৈ গ'ল, অৰ্থাৎ এটা বছৰ আপুনি মৃত্যুৰ ফালে আগুৱাই গ'ল। তেনে ক্ষেত্ৰত এজন বিবেকবান মানুহে কেনেকৈ ফূৰ্তি কৰিব পাৰে, কেনেকৈ আতচবাজিৰে গোটেই আকাশখন আলোকিত কৰি তুলি মানে বেলেগ এটা মাত্ৰালৈ গতি কৰিছে, কেনেকৈ কৰিব পাৰে? ইমান ফূৰ্তি এজন মানুহৰ ভিতৰৰ পৰা কেনেকৈ আহিব পাৰে? এয়া জানো কোনো বিবেকবান মানুহৰ কাম? কোনো বিবেকবান মানুহে এয়া কৰিব পাৰেনে? মানুহ মৃত্যুক এনেই ভয় কৰে। ক'ৰবাত যদি শুনা পায় অমুক ঠাইত গৈ পেলাই মৃত্যু হ'ব, সেইখন ঠাইৰ পৰা মানুহজন আঁতৰি অহাৰ চেষ্টা কৰে। কিন্তু আমি গভীৰভাৱে যদি চিন্তা কৰোঁ, আমি মৃত্যুক লৈ ল'ৰা ধেমালি কৰা নাইনে? মৃত্যুক লৈ পেলাই আমি হাঁহি তামাচা কৰা নাইনে? জীৱনৰ পৰা মোৰ এটা বছৰ কমি গ'ল, মই তাতে চিন্তা কৰিব লাগিব, হে আল্লাহ বা হে মহান স্ৰষ্টা, মই যোৱা বছৰত বা ইমানকেইটা বছৰত আজি মোৰ যিখিনি বয়স হৈছে, এই বয়সত মই যিখিনি জনা নজনাৰ ভিতৰেৰে যিখিনি অপৰাধ কৰিছোঁ, সকলো অপৰাধবোৰ মোক মাৰ্জনা কৰা। এই লৈহে আমি মহান স্ৰষ্টাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা উচিত। কিন্তু তাৰ সলনি আমি আনন্দ উল্লাসহে কৰিছোঁ। এয়া জানো যুক্তিসংগত? নিশ্চয় যুক্তিসংগত নহয়। কোনো বিবেকবান মানুহে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। আল্লাহ ৰব্বুল আলামিনে আমাক সকলোকে এনেকুৱা ধৰণৰ অযথা ফূৰ্তি ধেমালিৰ পৰা বচাই, অৰ্থাৎ সুবিবেকেৰে চিন্তা কৰি জীৱনৰ বাটত খোজ পেলাবলৈ তৌফিক দান কৰক।